তীৰ্থতা জৰৎকাৰ মুনিৰ পত্নী মা মনসা দেৱী নমস্তুতে। মনসাৰ জন্ম কথা। পুষ্প সাজি লৈ আহাতে দেৱ পঞ্চানন পুষ্প লাগি পদ্ম বনে কৰয় গমন। মায়া ৰূপ ধৰি দুৰ্গা পদ্ম বনে যায় নদী আৰু নাও বৈঠা সৃজন কৰায়। শংকৰী চালক হৈ বহে নাৱৰ ওপৰ হেনকালে সাজি হস্তে আহয় শংকৰ। অপূৰ্ব সুন্দৰী নাৰী দেখি তৰণীতে মুগ্ধ হয়ে মহাদেৱ লাগিলা কহিতে। কোন তুমি শোভা কৰি আশা পদ্ম বন কামনা পুৰোৱা মোৰ দিয়া লিংগন। এই বাক্য বুলি হৰ চলিল ধৰিতে অন্তৰ্ধান হল দুৰ্গা সেই স্থান হৈতে। লজ্জা পাই মহাদেৱ আনত বদন হেনকালে পক্ষী শব্দ কৰিল শ্ৰৱণ। ঊৰ্ধে মহেশ্বৰ দেখে চকৰি চকৰ মনৰ আনন্দে কেলি কৰে শূন্য পৰ। তাকে দেখি মহেশ্বৰ অতি মুগ্ধ হয় পক্ষী দেখি বাৰে উঠ পানে চাই ৰয়। দেখি কাম বশ হয় দেৱ পঞ্চানন পদ্মপত্ৰে শিৱ বীৰ্য হৈল পতন। শংকৰৰ মহাবীৰ্য নষ্ট নাহি হয় পদ্মপত্ৰে সেই বীৰ্য ফাঁকিয়া ফুৰয়। অতপৰ সেই বীৰ্য কৈলা পাতালতে নাগৰাজ বাসুকী পাইল দেখিতে। বাসুকী লৈয়া তাহা ৰসাতলে যায় পৰম যতনে আনি ৰক্ষা কৰে তায়। সেই বীৰ্য কন্যায়েক জনম লভিলা মনসা নামেতে কন্যা পৰিচিত হৈলা। অপূৰ্ব ৰূপহী কন্যা শশী কলা সম তুলনা নাহিকে তাৰ ৰূপ অনুপম। একদা মনসা দেৱী বলে বাসুকীৰে কাৰ কন্যা হওঁ মই কোৱা তুমি মোৰে। শুনিয়া বাসুকী হব বৃত্তান্ত বুলিলা শংকৰক দেখাতে সংগে লৈ চলিলা। মনসাৰে আনিয়া ৰাখিল পদ্ম বনে ঘূৰিয়া পুনৰ শিৱ আহে সেই স্থানে। দৰহতে মহাদেৱ কাষেতে আহিল ধীৰে ধীৰে মহাদেৱ দেখিতে পাইল।
বনাৰী দেখি কাম জন্মিল তাহাৰ ধৰিতে তাহাৰ হস্ত কৰয় প্ৰসাৰ শ্ৰী কিবা কৰ বুলি হৰি কয় আমি যে তোমাৰ কন্যা অহে দয়াময় শুনি তাহা মহেশ্বৰ বিস্মিত হৈলা এক দৃষ্টে কন্যা পানে চাহিয়া ৰহিলা অতপৰ ধীৰে ধীৰে ধ্যানমগ্ন হয় কিছুক্ষণ পৰে পুনু ধ্যান ভংগ হয় ধ্যান যোগে জানি হব দেৱ পঞ্চানন সাজি মধ্যে কন্যা লয়া কৰয় গমন কৈলাসে লৈয়া গৈল দেৱকুল পানী দেখিতে পাইল তাহা শিৱৰ গৃহিণী পতিৰ যুৱতী ভাৰ্যা চিন্তি বাৰ বাৰ বাম চক্ষু নষ্ট দুৰ্গা কৰে মনহাৰ দেখিয়া দুখিত হৈয়া কহে ফুল পানী কৰিলা অন্যায় কাৰ্য শুনহে ভৱানী এ কন্যা আমাৰ নাম বিহৰি নুবুজি অন্যায় কাৰ্য কৰিলা নিশ্চয় অতপৰ হব কথা শংকৰ বুলিলা শুনিয়া শংকৰী তাক লজ্জিত হৈলা শিৱ বোলে চল কন্যা আমাৰ সংগতে আৰতমা নাৰাখিব কৈলাস পৰ্বতে এত বুলি মনহাৰে লৈয়া তখন সিজুয়া পৰ্বতে শিৱ কৰয় গমন বিশ্বকৰ্মা ডাকি তথা গঢ়ি দিব্যগৰ মনসা দেৱীৰে তথা থাপিলে কহৰ মনসা কহিল শুন প্ৰভু পঞ্চানন একাকীকে মনে প্ৰভু কৰিব যাপন ক্ষণকাল চিন্তা কৰি দেৱকুল পানী কপালৰ ঘাম মোচে হাততে তেখনি সেই ঘাম হন্তে এক কন্যা জন্ম লয় সেই কন্যাৰ নাম তেওঁ নেতাৱতী থয় কি কৰিলে পূজা হবে জগত ভিতৰ এই কথা দুই ভনী চিন্তে নিৰন্তৰ